1857 বিদ্ৰোহক যদি আপুনি কেৱল মিৰাট, দিল্লী আৰু ৰাণী লক্ষ্মীবাইতে সীমিত কৰি ৰাখিছে তেনেহলে আপোনাৰ অসামৰিক সেৱাৰ প্ৰস্তুতি অসম্পূৰ্ণ হৈ আছে। এই বিদ্ৰোহৰ প্ৰভাৱ অসমত যে পৰা নাছিল তেনে নহয়। ব্ৰিটিছসকলে অসমক কেৱল এক অঞ্চল হিচাপে নহয় বৰঞ্চ এক অৰ্থনৈতিক সম্পদ হিচাপে ব্যৱহাৰ কৰিছিল। অসম সন্তান মণিৰাম দেৱানে ব্ৰিটিছৰ অৰ্থনৈতিক নিয়ন্ত্ৰণৰ বিৰুদ্ধে বিশেষকৈ চাহ উদ্যোগ আৰু ৰাজনীতিৰ ক্ষেত্ৰত মুকলিকৈ প্ৰতিবাদ কৰি 1857 চনৰ দুৰ্গা পূজাত এক সশস্ত্ৰ বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল। কিন্তু এই বিদ্ৰোহ কাৰ্যকৰী হোৱাৰ পূৰ্বেই তেখেতক কৰায়ত্ব কৰা হয় আৰু 1858 চনৰ ফেব্ৰুৱাৰী মাহত তেখেতক ফাঁচি দিয়া হয়। এই সময়ছোৱাত অসমত বৃহৎ সশস্ত্ৰ গণবিদ্ৰোহ হোৱা নাছিল যদিও অভিজাত শ্ৰেণীৰ প্ৰতিবাদ, অৰ্থনৈতিক অসন্তুষ্টি আৰু ৰাজনৈতিক ক্ষোভ স্পষ্ট আছিল। অসামৰিক সেৱাৰ পৰীক্ষাত এনেবোৰ দিশতেই প্ৰাৰ্থীৰ পৰিপক্কতাৰ প্ৰমাণ পোৱা যায়। জাতীয় অথবা ৰাষ্ট্ৰীয় ঘটনা প্ৰবাহক আঞ্চলিক দৃষ্টিকোণেৰে ব্যাখ্যা কৰিলে উত্তৰৰ মানদণ্ড উন্নত হয়।